শিৱসাগৰ যেনেধৰণে কাম উন্নয়ন হ'ব লাগিছিলে সেইটো হৈ নাথাকিলে আৰু এটা প্ৰতিবাদী স্থলীৰ নিচিনা সীমিত হৈ থাকিলে। তেওঁ যিবোৰ নাম দিয়া আৰম্ভ কৰিলে চুমা বাবাকে কৰি মানে তেওঁ যিহেতু ক'লে তেওঁৰ জাতীয় দায়িত্ব, এইবোৰ কথা এজন বিধায়কৰ পৰা মানে আমি এক্সপেক্ট নকৰোঁ। আমি ইয়াততো আমি শিৱসাগৰ বিধায়ক যে তেওঁ হয় বহুত মানুহে চিনিয়ে নাপায়। তেওঁতো শিৱসাগৰ নাথাকিলে, ধুবুৰী চেঙাফালে ঘূৰি থাকিলে, অৰ্কিড পাৰ্কতে তেওঁ নিজৰ সময় ব্যতিক্ৰম কৰে। আপুনি দেখিছে যোৱা পৰহি কেনেধৰণে প্ৰত্যেক বুথৰ পৰা আমাৰ কাৰ্যকৰ্তাসকল আহিছে আৰু 86,000তকৈও অধিক বুথৰ কাৰ্যকৰ্তা উপস্থিত আছিলে শিৱসাগৰৰ পৰাও, শিৱসাগৰ জিলাৰ পৰা প্ৰত্যেক বুথৰ পৰা প্ৰতিনিধিসকল গৈছিলে নিজৰ নিজৰ বুথৰ। আৰু তেখেতলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা যথেষ্ট সাহস লৈ আহিছে, উৎসাহ লৈ আহিছে আৰু প্ৰত্যেক বুথত যে তেখেতলোকে জয়ী হ'ব, কষ্ট কৰিব, তাৰ সংকল্প লৈ আহিছে। আমাৰ মূল দায়িত্ব হৈছে মানে শিৱসাগৰৰ পৰা এজন বিজেপি বিধায়কক আগবঢ়াই নিয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি তেওঁৰ আদৰ্শ লৈ তেওঁ যিয়ে সিদ্ধান্ত লয় আমি সন্মান জনাই পেলাই শিৱসাগৰত মানে শিৱসাগৰখন আৰু পিছ পৰি থাকিবলৈ নিদিওঁ। শিৱসাগৰ যেনেধৰণে কাম উন্নয়ন হ'ব লাগিছিলে সেইটো হৈ নাথাকিলে আৰু এটা প্ৰতিবাদী স্থলীৰ নিচিনা সীমিত হৈ থাকিলে আৰু বিগত 5 বছৰতো বিধানসভাৰ মজিয়াততো শিৱসাগৰৰ কথা আমি শুনাই নাপালোঁ। চেঙা আৰু ধুবুৰী আৰু এইফালে শুনা পালোঁ আৰু বিধায়কজনে যি কাম কৰিলে সেইখিনি কাম গোটেই মানে আমি লাজে পাইছোঁ। মানে তেওঁ যিবোৰ নাম দিয়া আৰম্ভ কৰিলে চুমা বাবাকে কৰি মানে তেওঁ যিহেতু ক'লে তেওঁৰ জাতীয় দায়িত্ব, এইবোৰ কথা এজন বিধায়কৰ পৰা মানে আমি এক্সপেক্ট নকৰোঁ, আমি আশা নকৰোঁ। আৰু লগতে আমি এইটোও ক'ব লাগিব যে ইয়াততো আমি শিৱসাগৰ বিধায়ক যে তেওঁ হয় বহুত মানুহে চিনিয়ে নাপায়। তেওঁতো শিৱসাগৰ নাথাকিলে, ধুবুৰী চেঙাফালে ঘূৰি থাকিলে, অৰ্কিড পাৰ্কতে তেওঁ নিজৰ সময় ব্যতিক্ৰম কৰে। ইয়াততো অম্লান গগৈ ডাঙৰীয়াই ঘূৰি ফুৰিলে, ইয়াততো ইয়াৰ বিধায়ক এতিয়া অম্লান গগৈ ডাঙৰীয়াই খেলিব লাগে। ইয়াত অখিল গগৈ নহয়, অখিল গগৈটো চেঙা ধুবুৰী ফালে খেলিব লাগে। ইয়াত অম্লান গগৈ যিহেতু তেওঁৰ ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই 5 বছৰীয়া কাম কৰি থাকিলে, তেওঁকে মানুহে চিনি পায়, অখিল গগৈক চিনি নাপায়।